প্ৰাগ নিউজৰ 2 দশকৰ উত্তৰণৰ বাটত আন এক স্বৰ্ণীল সংযোজন মুকলি হল প্ৰাগ নিউজৰ ধুবুৰী কাৰ্যালয় বুধবাৰে ধুবুৰী টাউনৰ 2 নং পুলিচ পইণ্টত আনুষ্ঠানিকভাৱে কাৰ্যালয়টো মুকলি কৰিলে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে গাম্ভীৰ্যপূৰ্ণ মুকলি অনুষ্ঠানতে শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ধুবুৰীৰ 3 গৰাকী প্ৰয়াত সাংবাদিকক কুলধৰ দাস সুৰেন্দ্ৰ ৰায়সহ প্ৰাগ নিউজৰ এসময়ৰ ধুবুৰীৰ সাংবাদিক শাহজাহান আহমেদক শ্ৰদ্ধাঞ্জলি জনোৱা হয় উক্ত অনুষ্ঠানত অৰ্ধশতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত মুকলি অনুষ্ঠানত ভাষণ দিয়ে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে প্ৰাগ নিউজে এটাৰ পিছত এটাকৈ কাৰ্যালয় মুকলি কৰিছে অসমৰ বিভিন্ন প্ৰান্তত আৰু আজি পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ সদৰ চহৰ ধুবুৰীটো এটা কাৰ্যালয় মুকলি কৰা হৈছে আগন্তুক নিৰ্বাচনৰ সময়ত প্ৰাগ নিউজৰ এই কাৰ্যালয়বিলাকে অতি সক্ৰিয়তাৰে দাৰৰ বাতৰি দাৰে দৰ্শকক দি থাকিব আৰু এই কাৰ্যালয়বিলাকত প্ৰত্যেকটোতে একোটা ষ্টুডিঅ'ৰ ব্যৱস্থা আছে য'ৰ পৰা আমি প্ৰত্যক্ষভাৱে স্থানীয় নেতৃস্থানীয় ব্যক্তিসকলৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিম যিবিলাক আমাৰ টক শ্ব' হয় বা অন্যান্য যিবিলাক কাৰ্যসূচী হয় সেইবিলাকত প্ৰত্যক্ষভাৱে এই কাৰ্যালয়বিলাকৰ লগত যোগাযোগ স্থাপন কৰা হ'ব অনুষ্ঠানত প্ৰাগ নিউজৰ ডেপুটি এডিটৰ শান্তনু মহন্ত সমন্বয়ক অতনু বৰঠাকুৰ সহ ধুবুৰীৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ধুবুৰীৰ কাৰ্যালয়টোৱে প্ৰাগ নিউজৰ সোণোৱালী যাত্ৰাত নিঃসন্দেহে নতুন দিগন্তৰ সূচনা কৰিব ধুবুৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰৰ সৈতে সাইদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাগ নিউজ